নমস্কাৰ বন্ধু, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জয়পালাত। আজি পুনৰ আপোনালোকৰ বাবে কিছুমান চাকৰিৰ খবৰ লৈ আনিছোঁ। আপোনালোকৰ বাবে যিটো ইণ্ডিয়ান অইল ছাৰ্ভিচ তাৰ পৰা আপোনালোকক কিছুমান চাকৰি লৈ আনিছোঁ। এই চাকৰিখিনিৰ কাৰণে অৰ্হতা কিমান হয়, লগতে কেনেদৰে আবেদন কৰিব লাগিব, সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে কি চাকৰি আছে, লগতে কেনেদৰে আবেদন কৰিব লাগিব, সেই কথা মই আপোনালোকক জনাই দিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। পদখিনি হৈছে ইণ্ডিয়ান কোঅপাৰেশ্যন লিমিটেডৰ ফালৰ পৰা, ইণ্ডিয়ান অইলৰ ফালৰ পৰা। ইয়াৰ কাৰণে এখন নটিছ আহিছে আপোনালোকৰ 16/12/2023 ডিচেম্বৰ মাহৰ 16 তাৰিখে আপোনালোকৰ নটিছখন আহি গৈছিল। আৰু এই নটিছখনত আপোনালোকৰ লিখা আছে যে নটিফিকেশ্যন ফৰ দ্য এংগেজমেণ্ট অফ দ্য ট্ৰেড এণ্ড টেকনিচিয়ান গ্ৰেজুৱেট এপ্ৰেণ্টিছ এণ্ড আণ্ডাৰ দ্য এপ্ৰ'চেড এক্ট অফ 1961 অধীনত আপোনালোকৰ চিলেকশ্যনসমূহ কৰা হ'ব, লগতে এপ্লাইসমূহ হ'ব। ইয়াত লিখা আছে IOCL মাৰ্কেটিং ডিভিজনৰ পৰা ভেকেঞ্চিসমূহ হৈছে। টোটেল আপোনালোকৰ ভেকেঞ্চি কিমান আছে মই আপোনালোকক সেই কথাও জনাই দিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এটা আপোনালোকৰ ইণ্ডিয়ান সকলো ধৰণৰ কোৱালিফিকেশ্যনৰ কাৰণে আপোনালোকে ইয়াত ভেকেঞ্চি পাই যাব। কি কোৱালিফিকেশ্যনৰ কাৰণে ভেকেঞ্চিসমূহ আছে সেই কথা মই আপোনালোকক দেখাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। পোনপ্ৰথমে আপোনালোকৰ ভেকেঞ্চিসমূহ ডিটেইলছত আৰম্ভ কৰি দিছোঁ, আপোনালোকে ভিডিঅ'টো চাই লওক। এতিয়া আপোনালোকৰ ইণ্ডিয়ান কি ভেকেঞ্চি আছে কৈ দিছোঁ। ডিচিপ্লিনবিলাক দেখিব পাইছে, টেকনিচিয়ান এপ্ৰেণ্টিছ মেকানিকেলৰ 101টা আছে ডিছকোড। আৰু আপোনালোকে দেখিব পাইছে ইয়াত টোটেল ভেকেঞ্চি আছে 17টা। টেকনিচিয়ান এপ্ৰেণ্টিছ ইলেক্ট্ৰিকেলৰ কাৰণে আছে 17টা। টেকনিচিয়ান এপ্ৰেণ্টিছ চিভিলৰ কাৰণে আছে আপোনালোকৰ দেখিব পাৰিছে। টেকনিচিয়ান এপ্ৰেণ্টিছ ইলেক্ট্ৰিচিয়ানৰ আছে, ইলেক্ট্ৰনিক কাৰণে আছে। ট্ৰেড এপ্ৰেণ্টিছ ইলেক্ট্ৰিচিয়ানৰ কাৰণে 27টা। ট্ৰেড এপ্ৰেণ্টিছ ইনষ্ট্ৰুমেণ্ট মেকানিকেলৰ কাৰণে আপোনালোকৰ 28টা। তাৰপৰা এনেকৈ আছে ডাটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণে আছে, ফিচাৰৰ কাৰণে আছে 13টা। ট্ৰেড হোল্ডাৰৰ কাৰণে আছে। তাৰপৰা ট্ৰেড এপ্ৰেণ্টিছ স্কিলৰ কাৰণে আছে, ট্ৰেড এপ্ৰেণ্টিছ এনেদৰে আপোনালোকৰ ভেকেঞ্চিসমূহ ভাগ কৰি দিয়া আছে। আপোনালোকে ভালদৰে পঢ়ি চাই ল'ব পাৰে। ইয়াত আপোনালোকে দেখিছে টেকনিচিয়ান এপ্ৰেণ্টিছৰ কাৰণে আছে, ট্ৰেড এপ্ৰেণ্টিছৰ কাৰণে আছে, ট্ৰেড এপ্ৰেণ্টিছ ইলেক্ট্ৰিক মেকানিকৰ কাৰণে ভেকেঞ্চিসমূহ ভাগ কৰি দিছে। তাৰপিছত আপোনালোকে টেকনিচিয়ান এপ্ৰেণ্টিছ চিভিলৰ কাৰণে আছে। তাৰপিছত আপোনালোকৰ চণ্ডীগড়ৰ পৰা ভেকেঞ্চি আহিছে। তাৰপৰা আপোনালোকৰ জম্মু কাশ্মীৰৰ কাৰণে আহিছে। তাৰপিছত আপোনালোকৰ ভেকেঞ্চি আছে আপোনালোকৰ উত্তৰাখণ্ডৰ পৰা আছে। উত্তৰাখণ্ডত আপোনালোকৰ ট্ৰেড এপ্ৰেণ্টিছৰ ভেকেঞ্চি আছে। তাৰপিছত আপোনালোকৰ ৱেষ্ট বেংগলৰ ভেকেঞ্চি দিছে। আছামৰ কাৰণে মই আপোনালোকক দেখাইছোঁ। আছামৰ কাৰণে ভেকেঞ্চি ওলাই আহিছে। টোটেল আপোনালোকৰ টেকনিচিয়ান এপ্ৰেণ্টিছ নাই আপোনালোকৰ। টোটেল টেকনিচিয়ান এপ্ৰেণ্টিছ, তাৰপৰা টেকনিচিয়ান এপ্ৰেণ্টিছ ইনষ্ট্ৰুমেণ্ট, টেকনিচিয়ান এপ্ৰেণ্টিছ চিভিল আৰু আপোনালোকৰ টেকনিচিয়ান এপ্ৰেণ্টিছ ইলেক্ট্ৰিক কাৰণে 64 ভেকেঞ্চি আছে। টেকনিচিয়ান এপ্ৰেণ্টিছ আৰু লগত ট্ৰেড এপ্ৰেণ্টিছ ইলেক্ট্ৰনিক এনেদৰে আপোনালোকৰ টোটেল 32টা ভেকেঞ্চি আছে আৰু 2টা আছে। আৰু ছিকিমৰ কাৰণে বেছি আপোনালোকৰ ভেকেঞ্চি নাই। তাৰপিছত আপোনালোকৰ এনেদৰে ভেকেঞ্চিসমূহ আপোনালোকে চাই ল'ব পাৰে ধুনীয়াকৈ। অৰুণাচল প্ৰদেশৰ কাৰণে আছে। তাৰপিছত আপোনালোকৰ আন্দামান নিকোবাৰ আইলেণ্ডৰ কাৰণে আছে। আন্দামান নিকোবাৰ আইলেণ্ডৰ কাৰণে এইখিনি আপোনালোকে ভেকেঞ্চিসমূহ দেখিব পাৰিছে। টোটেল আপোনালোকৰ ভেকেঞ্চিসমূহ দেখাই দিছোঁ। এইখিনি ষ্টেটত আপোনালোকে চাব পাৰে ভেকেঞ্চিসমূহ। এইখিনি হয় ভেকেঞ্চি। এই আপোনালোকৰ আছামৰ কাৰণে আছে। বিহাৰত আপোনাৰ অল টোটেল যিমান ষ্টেট আছে ইণ্ডিয়াত সেই গোটেইবিলাক ষ্টেটৰ কাৰণে আপোনালোকে ভেকেঞ্চিসমূহ চাব পাৰে। ইয়াত আপোনালোকৰ গুজৰাটৰ কাৰণে আছে। তাৰপিছত আপোনাৰ চণ্ডীগড় আছে, দামন এণ্ড ডিউ আছে। লগতে এই ভেকেঞ্চিখিনিৰ কাৰণে মই এতিয়া মেইন কথা কৈ দিছোঁ কি কোৰ্চ প্ৰয়োজন হ'ব। ইয়াৰ কাৰণে চাব পাৰে। ইয়াৰ পৰা আপোনালোকৰ লিখা আছে চাব পাৰে PW বেছমেণ্ট ইলিজিবিলিটি, তাৰপৰা কোনখিনি আপোনালোকে ৰিজাৰ্ভেশ্যন পাব। তাৰপৰা এতিয়া আপোনালোকৰ কোৱালিফিকেশ্যনসমূহ কি হয় মই সেই কথা আপোনালোকক জনাই দিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াত আপোনালোকে দেখিছে গ্ৰেজুৱেশ্যন যদি আপোনালোকে কৰি দিছে তেতিয়া আপোনালোকে ভেকেঞ্চি কিছুমানে আবেদন কৰিব পাৰিব। BA BSc BCom বা BSc BBA যদি এনেকুৱা কোনোবা এটা কোৰ্চ কৰিছে তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। সেই পদটো হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ কাৰণে, সেনেকুৱা কোৰ্চ থকাবিলাকে আবেদন কৰিব পাৰিব। তাৰপিছত আপোনালোকে কৰিছোঁ কেনেদৰে আবেদন কৰিব। এইটো আবেদন কৰিলে যিটো IOCL অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদন কৰিব পাৰিব এই ভেকেঞ্চিখিনিৰ কাৰণে। আৰু ইয়াত আপোনালোকক কৈছোঁ সেইখিনিয়ে হয় আপোনালোকৰ আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল লাগে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব। আজিলৈকে লগ পাম।